মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি বিজ্ঞানৰ পাঠ নং 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন সেই পাঠভিত্তিক প্ৰশ্ন লগতে দুই এক অতিৰিক্ত প্ৰশ্ন আমি আলোচনা কৰিম আৰু ইয়াৰ পূৰ্বতে আমি পাঠভিত্তিক প্ৰশ্ন আৰু যি নেকি আমাৰ প্ৰশ্নাৱলীৰ 3 নম্বৰ প্ৰশ্নলৈকে আমি ইতিমধ্যে সমাধান কৰিছোঁ। ডেছক্ৰিপশ্যন লিংকত তোমালোকে সেই প্ৰশ্নবোৰৰ উত্তৰসমূহ পাই যাবা। আজি আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা কৰিম আৰু অতি সহজভাৱে তোমালোকক বুজাবলৈ যত্ন কৰিম। খুব এটা ইম্পৰ্টেণ্ট চেপ্টাৰ, গতিকে তোমালোকে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছা নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া প্ৰথমটো কুৱেশ্যনত দিছিল যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি আৰু ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। তো আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে ৰাসায়নিক সমীকৰণ এটা কাক কয় বা এটা ৰাসায়নিক সমীকৰণত সাধাৰণতে দুটা পক্ষ থাকে। এটা হৈছে কি সোঁপক্ষ আৰু এটা হৈছে বাওঁপক্ষ, অৰ্থাৎ দুটা ছাইড থাকে। সমান চিনৰ এটা বাওঁফালে বা এডাল কাৰ চিনৰ বাওঁফাল আৰু সোঁফাল। গতিকে বাওঁফালটোক কয় বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফাল কয় বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া আমাৰ উত্তৰটোত লিখা হৈছিলে যে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়াটোত থকা পদাৰ্থসমূহৰ চিহ্ন আৰু সংকেতৰ মাথোন প্ৰকাশ কৰিলে ইয়াক জকা সমীকৰণ বোলে। এতিয়া ধৰি লোৱা এটা ৰিয়েকশ্যন বা এটা ৰাসায়নিক বিক্ৰিয়া, যেনে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি যেতিয়া পানী হয় তেতিয়াহ'লে আমি কি লিখোঁ? H2+O2 = H2O, হয়নে বাৰু? হাইড্ৰজেন মানে H2, অক্সিজেন মানে O2, গতিকে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পেলাই কি হৈ গ'ল? H2O, অৰ্থাৎ পানী হ'ল। এতিয়া এই H2 আৰু O2 এইবোৰ হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু H2O অৰ্থাৎ সোঁফালে থকা যি ৱাটাৰ, যি পানীৰ চিম্বল, সেইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া কথাটো হৈছে ইয়াক মানে এই যে বিক্ৰিয়াটো আমি মাথো সংকেতৰেহে প্ৰকাশ কৰিলোঁ, কিন্তু জকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। এই যে সমতুল হৈ থকা কথাটো ক'লে, সমতুল হৈ থকা মানে আমাৰ যি বাওঁফাল আৰু সোঁফাল অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ এই দুইটাৰে যি কাৰ চিনৰ মানে সমান চিনৰ ডালৰ দুয়োফালেই প্ৰত্যেকবিধ মৌল বা যৌগৰ পৰমাণুৰ সংখ্যা সমান হৈ নাথাকিবও পাৰে বুলি কৈছে। ইয়াত আমি লিখিছোঁ যে জকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। সমতুল হৈ থকা মানে সোঁফাল আৰু বাওঁফাল এই দুইটা ফালে যি মৌলৰ সংখ্যা বা যি যৌগৰ সংখ্যা সেইটো কিন্তু সোঁফালে আৰু বাওঁফালে সমান হৈ থাকিব লাগে। এতিয়া চোৱা, তোমালোকক এটা বস্তু ইয়াত বুজাবলৈ মই যত্ন কৰিম যে H2 আৰু O2 যে তোমালোকে ৰিয়েকশ্যনটো লিখিলা, এটা হাইড্ৰজেন কেইটা আছে? 2টা, আৰু অক্সিজেন কেইটা আছে? 2টা আছে। 2টা হাইড্ৰজেন আৰু 2টা অক্সিজেন লগ লাগিছে, অক্সিজেনৰ মৌল লগ লাগিছে, লগ লাগি পেলাই পানী হৈছে, অৰ্থাৎ H2O হৈছে। এতিয়া H2Oৰ ক্ষেত্ৰত চাবলৈ গ'লে H2 অৰ্থাৎ হাইড্ৰজেন 2টা, কিন্তু অক্সিজেন এটাহে হ'ল। তো গতিকে দেখা গ'ল যে বাওঁফালৰ অক্সিজেনৰ পৰিমাণ আৰু সোঁফালৰ অক্সিজেনৰ পৰিমাণটো একে নহ'ল, অৰ্থাৎ ই সন্তুলিত হৈ থকা নাই। গতিকে এনেধৰণৰ সমীকৰণবোৰক জকা সমীকৰণ বুলি কোৱা হ'ব, য'ত নেকি যি মৌলৰ সংখ্যা ইকেইটা কি হ'ব পাৰে? সন্তুলিত হৈ নাথাকিব পাৰে। গতিকে জকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিব পাৰে। সমীকৰণ এটাৰ কাৰ চিন বা সমান চিনডালৰ দুয়োফালে প্ৰত্যেকবিধ মৌল বা যৌগৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ বুলি কোৱা হয়, বা ইংৰাজীত কোৱা হয় বেলেঞ্চড ইকুৱেশ্যন। অৰ্থাৎ ইয়াৰ মৌলৰ পৰিমাণ বা যৌগৰ পৰিমাণ সোঁফালে আৰু বাওঁফালে ছেইম থাকিব লাগিব, তেতিয়া তাক বেলেঞ্চড ইকুৱেশ্যন বুলি কোৱা হ'ব, বা অসমীয়াত সমতুল সমীকৰণ বুলি কোৱা হ'ব। গতিকে ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ কি বুলি কৈছে যে সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল সলনি হয় বুলি কৈছে। এই কথাখিনি বুজিবৰ বাবে আমি তলত এটা ৰিয়েকশ্যন বা বুজাই দিবলৈ যত্ন কৰিম। সেইবাবে সমীকৰণৰ বাওঁফালৰ বিভিন্ন পৰমাণুবিলাক মুঠ সংখ্যা সোঁফালৰ সেই পৰমাণুবিলাকৰ মুঠ সংখ্যাৰ সমান হ'ব লাগিব। পূৰ্বতে আমি এটা সমীকৰণ লৈছিলোঁ, কি লৈছিলোঁ? যে হাইড্ৰজেন H2 + অক্সিজেন O2,
সেই দুটা লগ লাগি কি হৈছিলে H2O হৈছিলে আৰু য'ত আমি দেখিছিলোঁ যে হাইড্ৰজেনৰ সংখ্যা যদিও সোঁফালে আৰু বাওঁফালে সেম আছিল কিন্তু অক্সিজেনৰ সংখ্যা পানীৰ অণুৰ ক্ষেত্ৰত অক্সিজেন অনলি এটা আৰু বাওঁফালে হাইড্ৰজেনৰ ক্ষেত্ৰত অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেন দুটা হৈ আছিলে গতিকে দেখা গৈছিল যে সোঁফালে আৰু বাওঁফালে কিন্তু মৌলৰ সংখ্যাটো মিল নাছিল কিন্তু যেতিয়া আমি বেলেন্স কৰিম যেহেতু সমতল যিটো ৰিয়েকশ্যন গতিকে এই যে তলৰ ৰিয়েকশ্যনটো তোমালোকে দেখিবা যে 2H2 + O2 = 2H2O এতিয়া আমি এই যে 2H2 অৰ্থাৎ হাইড্ৰজেন কেইটা হ'ল সাফিক্সত কিমান আছে সাফিক্স মানে কোনিয়া কোনিকৈ তলত থকা দুইটোক সাফিক্স বুলি কয় গতিকে সাফিক্সত আছে 2 আৰু সন্মুখত থকা আছে এটা 2 যিটো আমি অংকৰ ক্ষেত্ৰত কোএফিচিয়েন্ট হিচাপে আমি ব্যৱহাৰ কৰোঁ গতিকে এই যে তলত থকা সাফিক্স 2 আৰু ওপৰত থকা বা সন্মুখত থকা 2 গতিকে দুটা যদি পূৰণ কৰোঁ 2 দুগুণ কিমান হ'ব 4 হ'ল গতিকে হাইড্ৰজেন কেইটা হৈ গ'ল 4টা আচ্ছা প্লাস অক্সিজেন গতিকে অক্সিজেন কেইটা হৈ গ'ল 2টা এতিয়া আমি বাওঁফালটো চাম সোঁফালটো চাম গতিকে সোঁফালটোত চোৱাচোন ইয়াত লিখিছোঁ 2H2O মানে হাইড্ৰজেন কেইটা হ'ল 2 দুগুণে 4 আৰু অক্সিজেন কেইটা হ'ল এই যে মানে H2Oৰ সন্মুখত যি 2 লিখা হৈ আছে সন্মুখত থকা 2টো আমি জানিব লাগিব আমি যদি কোনো এটা মৌলৰ সন্মুখত লিখোঁ এটা সংখ্যা লিখোঁ তেতিয়াহ'লে সেই 2টা মৌলৰ কাৰণে বা অত্যধিক মৌল থাকিলে সেই প্ৰত্যেকটোৰ ক্ষেত্ৰতে সন্মুখত থকা সংখ্যাটো আমি গণনা কৰিব পাৰোঁ কিন্তু সাফিক্স হিচাপে যিটো সংখ্যা থাকে সেইটো কিন্তু নিৰ্দিষ্ট সেই মৌলটোৰহে থাকে জানে ধৰি লোৱা ইয়াতে কি লিখা আছে 2H2 গতিকে এই যে Hৰ তলত সাফিক্স যিটো 2 আছে সেইটো অনলি হাইড্ৰজেনৰ বাবেহে অক্সিজেনৰ বাবে কিন্তু নহয় কিন্তু যি সন্মুখত থকা 2 আমি H2Oৰ সন্মুখত যি 2টো আছে সেইটো কিন্তু হাইড্ৰজেনৰ বাবেও বুজাব আৰু অক্সিজেনৰ বাবেও বুজাব গতিকে এতিয়া যদি আমি সোঁফাল আৰু বাওঁফাল ক্যালকুলেট কৰি চাওঁ আমি যদি বাওঁফালে চাওঁ হাইড্ৰজেন কেইটা হৈ গ'ল 2 দুগুণ 4টা আৰু অক্সিজেন কেইটা হৈ গ'ল 2টা ঠিক তেনেকৈ এবাৰ যদি সোঁফালে চাওঁ হাইড্ৰজেন 2 দুগুণে 4টা আৰু অক্সিজেন এই সন্মুখত থকা 2টা গতিকে দেখা গ'ল যে বাওঁফাল আৰু সোঁফাল এতিয়া কি হৈ গ'ল সমান মৌল হৈ গ'ল গতিকে ইয়াত এইটো কথাই বুজা গ'ল যে মৌল কেতিয়াও কি নহয় ধ্বংস কৰিবও নোৱাৰিবা বা শক্তি কেতিয়াও ধ্বংস কৰিবও নোৱাৰি আৰু সৃষ্টি কৰিবও নোৱাৰি গতিকে দুইফালে কিন্তু কি হৈ গ'ল সমান হৈ গ'ল আৰু ইয়াকে কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ বা বেলেন্স কেমিক্যাল ইকুৱেশ্যন ওপৰৰ সমীকৰণটোত হাইড্ৰজেন পৰমাণুৰ সংখ্যা সমান চিনৰ দুইফালে একে তেনেদৰে অক্সিজেনৰ পৰমাণুৰ সংখ্যাও একে এতিয়া আমি তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা এতিয়া উক্তি ইয়াতে 4টা ৰিয়েকশ্যন দিছে এটা প্ৰথমটো দিছিলে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে আৰু দ্বিতীয়টোত দিছিলে হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে তৃতীয়টোত দিছিলে বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে এতিয়া অধক্ষেপ মানে কি তোমালোকে এটা প্ৰমাণ কৰি চাব পাৰা যে বোকা মাটি অলপ পানীৰ মাজত অলপ বোকা মাটি যদি এনেকৈ মিহলি কৰি গুলি দিয়া পানীখিনি কি হৈ যাব ঘোলা হৈ যাব নহয় জানো কিন্তু সেই পানীখিনিয়ে যদি কিছু সময়লৈ বা এদিন বা দুদিনলৈ যদি তোমালোকে এনেকৈ ৰখাই থৈ দিয়া তেতিয়াহ'লে দেখিবা সুন্দৰকৈ এটা তৰপ অৰ্থাৎ এটা লেয়াৰ কি হৈছে পানীখিনিৰ তললৈ বহি গৈছে এটা মাটিৰ লেয়াৰ বহি গৈছে আৰু ওপৰলৈ পানীখিনি ফটফটীয়াকৈ ওপৰত উপঙি আছে গতিকে যিহেতু দুটা লেয়াৰ হ'ল এই তলত যিখিনি মাটি তললৈ বহি গ'ল সেই বহি যোৱা মাটিখিনিকে অধক্ষেপ পৰা বুলি কয় এতিয়া আমাৰ এই যি ৰিয়েকশ্যনবোৰ দিছে এই ৰিয়েকশ্যনবোৰ এটা এটাকৈ আমি কি কৰিব লাগিব সন্তুলন কৰিব লাগিব তো ইয়াতে সন্তুলন কৰি আমাৰ কুৱেশ্যনটো দিছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি 5 নম্বৰ অংকটোত 5 নম্বৰ যি তোমাৰ প্ৰশ্ন দিছিলে 5 নম্বৰ এত আমাক এটা সমীকৰণ দিয়া আছে আৰু সমীকৰণটো এনেকুৱা আছিল যে হাইড্ৰজেন গেছ আৰু নাইট্ৰজেন গেছে বিক্ৰিয়া কৰি পেলাই আমাৰ এমোনিয়া সৃষ্টি কৰিছে এমোনিয়া মানে NH3 গতিকে এইটো সংকেত হৈছে কিহৰ সংকেত এইটো হৈছে এমোনিয়া গতিকে আমাৰ কি হৈছে হাইড্ৰজেন গেছ আৰু নাইট্ৰজেন গেছে বিক্ৰিয়া কৰি পেলাই এমোনিয়া সৃষ্টি কৰিছে আৰু তাৰ বাবে আমি কি কৰিব লাগে এটা সন্তুলিত সমীকৰণ আমি লিখিব লাগে আমি যেহেতু জানো যে আমাৰ সোঁপক্ষ আৰু বাওঁপক্ষ অৰ্থাৎ
এই যেটো পক্ষ অৰ্থাৎ এই বাওঁফালটোক আমি কি বুলি কওঁ এটোক আমি কওঁ বিক্ৰিয়ক আৰু এইফালেটো কওঁ এই সোঁপক্ষটোক কওঁ আমি বিক্ৰিয়াজাত পদাৰ্থ নহয়নে বাৰু এতিয়া এই বিক্ৰিয়কৰ যি মৌল বা যৌগ এই বিক্ৰিয়কৰ মৌল বা যৌগৰ সংখ্যাটো ইফালে বিক্ৰিয়াজাত পদাৰ্থৰ মৌল বা যৌগৰ সংখ্যাৰ লগত সেম হ'ব লাগে অৰ্থাৎ ইয়াত চোৱা হাইড্ৰোজেন কেইটা আছে তিনিটা আছে কিন্তু এফালে হাইড্ৰোজেন কেইটা আছে দুটা আছে গতিকে আমি এটো ব্যালেন্স হৈ থকা নাই অৰ্থাৎ সন্তুলিত হৈ থকা নাই আমি এবাৰ কি কৰিব লাগিব সন্তুলিত কৰিব লাগে কেনেকৈ আমি সন্তুলিত কৰিম চোৱাচোন তেতিয়ালে আমি প্ৰথমতে সদায় হাইড্ৰোজেন গ্যাস বা আমি বিক্ৰিয়াজাত পদাৰ্থলৈ যদি দুইটালৈ আমি নোটিস কৰো আমি হাইড্ৰোজেন গ্যাসটো লৈ চাম তেতিয়ালে এটা নাইট্ৰোজেন আৰু হাইড্ৰোজেন আছে আমি চেষ্টা কৰিম প্ৰথমতে হাইড্ৰোজেনটো মিলাই লবৰ বাবে গতিকে ইয়াত যদি আমি 2 দিও আৰু ইয়াতে নাইট্ৰোজেন দিলো H3 দিলো চাবা দেই এতিয়া হলে এই হাইড্ৰোজেনৰ এই যে 3 গতিকে এনেদৰে যদি আমি লিখো চোৱা এই এ বা এনেকুৱা যদি 3 লিখো তেতিয়ালে এই 3 টুকে কি বুলি কোৱা হ'ব এটো কোৱা হ'ব সাফিক্স এটো কোৱা হ'ব সাফিক্স গতিকে এই যে সাফিক্সটো থাকে এই সাফিক্সটো এটা মৌলৰ নিজস্ব অৰ্থাৎ এই হাইড্ৰোজেনৰ এই 3টো নিজস্ব কিন্তু নাইট্ৰোজেনৰ এই 3টো কিন্তু নহব বাট এই সন্মুখত থকা যে 2 এই 2টো নাইট্ৰোজেনৰ বাবেও হ'ব আৰু হাইড্ৰোজেনৰ বাবেও হ'ব গতিকে আমাৰ হাইড্ৰোজেন কেটা হৈ গল হাইড্ৰোজেন হ'ব ইয়াত যেহেতু সাফিক্সৰ 3টা আছে আৰু এই সাফিক্সৰ 3ৰ লগত এই সন্মুখত থকা 2টো আমি পূৰণ কৰি ধৰিব লাগে অৰ্থাৎ হাইড্ৰোজেন আমি কেটা বুলি ভাবিলাম যে হাইড্ৰোজেন চোৱা হাইড্ৰোজেন হ'ব 2 পূৰণ 3 অৰ্থাৎ কেটা হ'ব হাইড্ৰোজেন হৈ যাব 6টা গতিকে আমাৰ হাইড্ৰোজেন হৈ গল 6টা আৰু নাইট্ৰোজেন হৈ গল 2টা নহয় জানো গতিকে আমাৰ এইফালে চোৱা এটা আমাৰ বাওঁ পক্ষত অৰ্থাৎ আমাৰ যি বিক্ৰিয়ক পদাৰ্থ তাত কিন্তু অলৰেডি নাইট্ৰোজেন 2টা হৈ আছে নহয়নে বাৰু নাইট্ৰোজেন 2টা হৈ আছে কিন্তু হাইড্ৰোজেন কেটা হৈ আছে ইফালে 2টা গতিকে আমাৰ 2টা হলে হবনে 2টা হলে নহব কাৰণ ইফালে হাইড্ৰোজেন কেটা আছে 3 দুগুণে 6টা গতিকে আমি ইয়াত যদি 3 বহুৱাই দিও তেতিয়া হলে কেটা হৈ গল চোৱা হাইড্ৰোজেন 3 দুগুণে 6টা হৈ গল গতিকে বাওঁফালৰ হাইড্ৰোজেন আৰু সোঁফালৰ হাইড্ৰোজেনৰ সংখ্যা মিলি গল আৰু নাইট্ৰোজেন 2টা ইফালৰ নাইট্ৰোজেন 2টা গতিকে নাইট্ৰোজেনৰ সংখ্যাবোৰ মিলি গল অৰ্থাৎ এতিয়া যি আমি সমীকৰণটো লিখিছো এটো হৈছে এটা ব্যালেন্স ৰিঅ্যাকচন বা সমতুল ৰিঅ্যাকচন আশা কৰিছো প্ৰথমটো বুজি পাইছা এবাৰ আমি 2 নম্বৰটো লৈ যাম তো 2 নম্বৰ যি ৰিঅ্যাকচনটো দিয়া আছে ইয়াক আমি আসলতে এটা ৰিঅ্যাকচন ইয়াত দিয়া আছে কি আছে এটো হাইড্ৰোজেন সালফাইডটো হৈছে গ্যাস তাৰ পিছত এটো অক্সিজেনটো আছিল গ্যাস জি মানে হৈছে গ্যাস আৰু ইফালে ওয়াটাৰ H2O মানে ওয়াটাৰ লিকুইড আৰু SO2 সালফাৰ ডাই অক্সাইড এটো হৈছে গ্যাস এটো হৈছে হাইড্ৰোজেন সালফাইড এটো হৈছে সালফাৰ ডাই অক্সাইড এতিয়া আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব গতিকে অক্সিজেন আমি চাব লাগিব যে অক্সিজেন ইয়াত কেইটা আছে অক্সিজেন এফালে আছে 2টা আৰু ইয়াত অক্সিজেন কেইটা আছে এটা অৰ্থাৎ 2 কে 3টা হৈ আছে তে আমি কি বুদ্ধি কৰিম আমি ইয়াতে প্ৰথমতে সোৱা 2 দিলু সালফাৰ আৰু অক্সিজেন যদি দিও এনেকৈ যদি লিখো তেতিয়া হলে অক্সিজেন কেইটা হৈ গল 2 দুগুণে 4টা আচ্ছা তাৰ পিছত ইয়াত হাইড্ৰোজেনৰ লগত যদি অক্সিজেন লিখি ইয়াত সন্মুখত যদি 2 এটা লিখো এই সন্মুখৰ 2টোৱে হাইড্ৰোজেনৰ বাবেও বুজাব আৰু এই অক্সিজেনটোৰ বাবেও 2টো বুজাব তেতিয়া হলে ইয়াত অক্সিজেন কেইটা হৈ গল অক্সিজেন 2টা আৰু ইফালে অক্সিজেন 2 দুগুণে 4টা যেহেতু এটো সাফিক্স হয় সাফিক্সৰ লগত সন্মুখত থকা 2টো পূৰণ হ'ব 2 দুগুণে 4 গতিকে ইফালে হৈ গল 4 আৰু ইয়াত অক্সিজেন কিমান হৈ গল 2 মুঠতে 4 এ 2 এ কিমান হৈ গল অক্সিজেন হৈ গল 6টা আমি অক্সিজেন কিমানটা পাই গলো 6টা পাই গলো তে 6টা মিলাবৰ বাবে যেহেতু ইয়াত অক্সিজেনটো অকলশৰীয়াকৈ আছে 6টা মিলাবৰ বাবে ইয়াত 2 আছে 2ৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব গতিকে আমি ইয়াত দিম 3 হয়নে বাৰু 3 দুগুণে কিমান হৈ যাব 6টা হৈ যাব তেতিয়ালে আমাৰ অক্সিজেন মিলি গল এবাৰ আমি হাইড্ৰোজেন মিলাব লাগে তেতিয়া হলে ইয়াতে হাইড্ৰোজেন কেটা আছে 2 দুগুণে 4টা হৈ আছে নহয় জানো হাইড্ৰোজেন 4টা হৈ আছে এবাৰ যদি আমি হাইড্ৰোজেন ইয়াত যেহেতু H2S আছে হাইড্ৰোজেন ইয়াত হাইড্ৰোজেন 2টা আছে যদি ইয়াত আমি 2 দিও তেতিয়া হলে দেখা গল যে 2 দুগুণে হাইড্ৰোজেন কেটা হৈ গল 4টা হৈ গল আৰু সালফাৰ কেটা হ'ব সালফাৰৰ আগত এই 2টো থকা বাবে ইয়াত বুজাইছে সালফাৰ হৈছে 2টা তেতিয়া হলে ইয়াত সালফাৰ কেটা আছে ইয়াতো সালফাৰ আছে 2টা গতিকে আমি দেখা গল যে সোঁপক্ষত আৰু বাওঁপক্ষত থকা সালফার বা হাইড্ৰোজেন বা অক্সিজেন প্ৰতিটোৰ পৰমাণু কিন্তু সংখ্যাটো আমি কি হৈ গল আমি মিলাই দিলু যেহেতু আমাৰ যেটো ৰিঅ্যাকচন আমাক দিয়া বা আমাৰ যেটো আমাৰ সমীকৰণ দিয়া আছিল তাত কিন্তু এই পৰিমাণটো বা যি মৌলৰ সংখ্যা হেয়া কিন্তু মিলি থকা নাছিল এবাৰ তাৰ আমি পৰৱৰ্তীটোলৈ আহিছো পৰৱৰ্তীটোত চোৱা
ঠিক তেনেকৈ আমি এইটো যদি চাবলৈ যাওঁ তো আমি সাধাৰণতে সোঁফালটো এবাৰ আমি মিলাই লওঁ সোঁফালটোৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইয়াত এলুমিনিয়াম কেইটা আছে এলুমিনিয়াম ক্লৰাইড আমি এলুমিনিয়ামৰ ভেলেন্সি কিমান পাইছিলোঁ এলুমিনিয়ামৰ ভেলেন্সি হৈছে 3 আৰু ক্লৰিনৰ ভেলেন্সি হৈছে 1 আমি যদি চাবলৈ যাওঁ কিমান ক'লো যে এলুমিনিয়ামৰ ভেলেন্সি হৈছে 3 আৰু ক্লৰিনৰ ভেলেন্সি হৈছে 1 তে আমি সংকেত কেনেকৈ লিখিম যে এই 1টো যাবগৈ কাৰ লগত এলুমিনিয়ামৰ লগত আৰু 3টো যাবগৈ কাৰ লগত ক্লৰিনৰ লগত গতিকে আমি এল ইয়াত লিখিলোঁ এইটো এল আৰু এই যে 1টো আমি ইয়াত সাফিক্স হিচাপে আমি নিলিখো 1 কেতিয়াও সাফিক্স হিচাপে লিখিব নালাগে এটা ক্লোৰিনটো আমি লিখিলো ক্লোৰিন লিখাৰ লগে লগে সাফিক্সত কিমান আহি যাব 3 টো কাৰ পৰা আহিলে এই এলুমিনিয়ামৰ পৰা আহিলে গতিকে আমি কিমান পালো এলুমিনিয়াম পাই গলো কিমান এলুমিনিয়াম হৈ গল সিঙ্গল আৰু ক্লোৰিন হৈ গল ক্লোৰিনৰ যেটো 3 কাৰ পৰা গল এলুমিনিয়ামৰ যেটো ভ্যালেন্সি 3 তাৰ পৰা এই ক্লোৰিনলৈ গুচি গল আৰু সংকেতটো হৈ গল কিমান AlCl3 তাৰ লগত আমি কি কৰিব লাগিব এতিয়া আমি মিলাই লব লাগিব এটা কিমান মিলাম আমি যে যদি আমি ইয়াত এটা 2 বহুৱাও 2 যদি ইয়াত বহুৱাই দিও 2Al আৰু Cl3 লগতে এই যে Aq মানে হৈছে aqueous নহয় জানো গতিকে এলুমিনিয়াম কেটা হৈ গল দুটা হৈ গল আৰু ক্লোৰিন কেটা হৈ গল ছটা হৈ গল হয়নে বাৰু গতিকে যেহেতু ক্লোৰিন ইয়াত ছটা হৈ গল তেতিয়া হলে আমি এটা কাম কৰিব লাগিব ছটা বনাবৰ কাৰণে আমি এই পাৰ্টটোত সোৱা এটো আছে বেৰিয়াম আৰু এটো ক্লোৰিন কেটা আছে ক্লোৰিন এফালে 2 3 দুগুণে ছটা তো ইয়াত যেহেতু ক্লোৰিন দুটা আছে ইয়াত আমি 3 দিবই লাগিব তেতিয়া 3 দুগুণে ক্লোৰিন কেটা হৈ যাব ছটা হৈ যাব আৰু বেৰিয়াম কেটা হৈ গল ইয়াত 3টা হৈ গল তেতিয়া হলে আমি ইয়াত যেহেতু বেৰিয়াম আছে ইয়াত আমি কি দিব লাগিব এই বেৰিয়ামৰ আগত ইয়াত 3 এটা দিব লাগিব তেতিয়া কেছুৱা এটা বেৰিয়াম কেটা হৈ গল বেৰিয়াম 3টা হৈ গল এটা সালফেট SO4 এই SO4 মানে কিন্তু সালফেট মনত ৰাখিবা ইয়াৰ নামটোৱে সালফেট গতিকে সালফেট ইয়াত কেটা থকা বুজালে এই O4 টো বেলেগকে নধৰি পালে তোমালোকে যদি ভাবা যে SO4 মানে সালফেট গতিকে সালফেট ইয়াত কেটা আছে 3টা আছে এইফালে সালফেট কেটা থাকিব লাগিব এইটো সালফেট 3টা আছেই গতিকে ব্যালেন্স কৰিব লগিয়া আমাৰ নাই গতিকে ইয়াত আমি কি লিখিম এইটো এলুমিনিয়াম Al2 আৰু SO4 হোল 3 এফালে সালফেট SO4 মানে সালফেট কেটা আছে 3টা আছে তাহলে এফালে সালফেট কেটা আছে 3টা আছে কেনেকৈ বুজিলা সালফেট মানে SO4 বহুতে প্ৰশ্ন কৰিব পাৰে যে স্যাৰ ইয়াত যেহেতু 4 আছে তেতিয়ালে আমি 4টা থকা বুলি ক'ব লাগিছিল মনত ৰাখিবা SO4 এইটো মানেই হৈছে সালফেট SO4 টো এক্সট্ৰা কে ইয়াৰ নামটোৱে হৈছে SO4 মানেই হৈছে সালফেট গতিকে সালফেট এটাই আছে SO4 ইয়াত এটা আছে গতিকে SO4 যেহেতু ইয়াত আছে এটা কিন্তু সন্মুখত কিমান আছে 3 গতিকে সালফেট কেটা বুজালে 3টা বুজালে আৰু এইফালে এবাৰ SO4 মানে সালফেট ইয়াত সাফিক্সত কিমান আছে সাফিক্সত 3 দিয়া আছে গতিকে সালফেট কেটা হৈ গল 3টা হৈ গল আৰু এলুমিনিয়াম মিলি আছে নে এলুমিনিয়াম ইয়াত দুটা এটো সোৱা 2Al মানে ইয়াতে এলুমিনিয়াম দুটা গতিকে আমাৰ সম্পূৰ্ণ ৰিঅ্যাকচনটো মিলি গল অৰ্থাৎ ব্যালেন্স হৈ গল এবাৰ আমি ডি নম্বৰটো আমি ব্যালেন্স কৰিব যাব লাগে গতিকে ডি নম্বৰ ব্যালেন্স কৰিবলৈ যাওতে আমি ইয়াত পটাছিয়াম কেটা আছে সিঙ্গল আছে গতিকে আমি এটা কি কৰো 2K যদি লিখি দিও দুটা পটাছিয়াম যদি ধৰো এটো সলিড আৰু ইয়াত যদি 2H2O লিখি দিও তেতিয়া হলে চাবা তেতিয়ালে হাইড্ৰোজেন কেটা হৈ গল হাইড্ৰোজেন হৈ গল 4টা নহয় জানো হাইড্ৰোজেন হৈ গল 4টা তেতিয়া হলে ইয়াত আমি যদি এটা 2 দি দিও 2KOH দি দিও তেতিয়ালে ইয়াতে সোৱা পটাছিয়াম হৈ গল কেটা দুটা হয়নে বাৰু অক্সিজেন কেটা হৈ যাব ইয়াত যেহেতু সন্মুখত 2 আছে গতিকে অক্সিজেন দুটা আৰু ইয়াতে H হাইড্ৰোজেন কেটা বুজাব দুটা গতিকে হাইড্ৰোজেন দুটা হৈ গল অক্সিজেন দুটা হৈ গল পটাছিয়াম দুটা হৈ গল আৰু এইফালে সোৱা লগতে ইয়াতো H2 টো আগৰ পৰা দিয়াই আছে এটো কি হয় এটো এটা গ্যাস আৰু এটো কি হয় কি পটাছিয়াম হাইড্ৰক্সাইডটো আসলতে এটো একুয়াস তো এটো পটাছিয়াম হাইড্ৰক্সাইডটো হৈ গল একুয়াস গতিকে এতিয়া আমি যদি গনু গজিকে ইয়াত হাইড্ৰোজেন কেটা দুটা আমি এটা কোনটো সাইড চাম বাওফালটো সোঁফালটো চাই আছো নহয় জানো সোঁফালে হাইড্ৰোজেন কেটা ইয়াত দুটা আৰু ইয়াত হাইড্ৰোজেন কেটা দুটা মানে দুটা কেটা হৈ গল 4টা তেতিয়া হলে বাওফালে হাইড্ৰোজেন 4টা আছে না নাই সোৱাচোন 2 দুগুণে কেটা হৈ গল হাইড্ৰোজেন 4টা হৈ গল আচ্ছা সোঁফালে অক্সিজেন কেটা দুটা তেতিয়া হলে বাওফালে অক্সিজেন কেটা হ'ব অক্সিজেন ইয়াতে সন্মুখত সোৱা 2 আছে গতিকে বাওফালে অক্সিজেন হৈ গল দুটা মিলি গল
আৰু হাইড্ৰোজেন আমি অলৰেডি কৈছোৱে যে ইয়াতে হাইড্ৰোজেন দুটা আৰু ইয়াত দুটা 2 দুগুণে কেইটা 4টা আৰু 2 দুগুণে 4টা আৰু পটাছিয়াম ইয়াত দুটা 2k আৰু ইয়াতে 2 আছেই গতিকে আমি এতিয়া সোঁফাল আৰু বাওঁফাল যেটো মৌলৰ সংখ্যাটো সেম থাকি গল আৰু এটুকে আমি কি কৰি দিলো আমি ব্যালেন্স কৰি দিলো হৈ গল এবাৰ ইয়াৰ নেক্সট কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো HNO3 HNO3 ক আমি নাইট্ৰিক এসিড বুলিও নাম ক'ব পাৰো ইয়াৰ নামটো কি বুলি ক'লো নাইট্ৰিক এসিড ঠিক আছে HNO3 মানে তোমালোকে মনত ৰাখিবা এটো নাইট্ৰিক এসিড তোমালোকে ইয়াতে কৰবাত সৰুকে লিখি লব পাৰা নাইট্ৰিক এসিড HNO3 মানে হৈছে নাইট্ৰিক এসিড নাইট্ৰিক এসিডটো একোয়াস দিয়া হৈ আছে একোয়াস মানে কি আৰ্দ্ৰ মনত ৰাখিবা আৰু ক্যালসিয়াম ইয়াতে কি আছে ক্যালসিয়াম হাইড্ৰক্সাইড OH মানে হৈছে আগতে ইতিমধ্যে মই তোমালোকক একটু লিস্ট দি দিছো তোমালোকে ডেসক্ৰিপচন লিংকত গলে ইয়াৰ পূৰ্ববৰ্তী ভিডিওটো তোমালোকে পাই যাবা যত নেকি মই এইবিলাকৰ নাম দি দিছো NO3 মানে কি নাইট্ৰেট OH মানে কি হাইড্ৰক্সাইড এই নামবোৰ মই পূৰ্ববৰ্তী ভিডিওটো তোমালোকে চাই লব পাৰিবা আৰু ডেসক্ৰিপচন লিংকত মই লিংক দি দিম তোমালোকে তাৰ পৰা তোমালোকে ইয়াৰ পূৰ্বৰ ভিডিওটো চাই লবা তেতিয়া হলে গম পাই যাবা ইয়াৰ নামবোৰ কি কি গতিকে OH মানে হৈ গল হাইড্ৰক্সাইড এতিয়া আমি কি কৰিব লাগে ব্যালেন্স কৰিব লাগে তো ব্যালেন্স কৰিবলৈ যাওতে আমি কি কৰিম যদি ইয়াতে আমি হাইড্ৰোজেনটো মিলাই লওঁ গতিকে হাইড্ৰোজেন ইয়াত যদি আমি 2 দিও তেতিয়া হলে কি হ'ব আমি চাই লওঁচোন আমি ইয়াতে যদি এবাৰ 2 দিলো ইয়াতে আমি ৰিঅ্যাকচনটো আমি লিখিছো যে 2HNO3 ইয়াতে আমি একোয়াস দিলো প্লাস CaOH2 দিলো আৰু ইয়াতে একোয়াস লিখিলো তে দেখা গলে হাইড্ৰোজেন কেটা হৈ গল এটো সেটা হাইড্ৰোজেন ইয়াত দুটা আৰু ইয়াত হাইড্ৰোজেন কেটা আছে সাফিক্স হিচাপত দুটা আছে নহয় জানো দুয়ে দুয়ে কেটা হৈ গল হাইড্ৰোজেন বামফালে আছে 4টা গতিকে আমি এটা সোঁফালে কি কৰিব লাগিব সোঁফালেও আমি হাইড্ৰোজেনটো মিলাই লব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মনত ৰাখিবা আমি পোনপ্ৰথমে হাইড্ৰোজেনটো মিলাই লব লাগে এনে ধৰণৰ যে ৰিঅ্যাকচনত তোমালোকে নহলে বহুত বেছি কনফিউজ হবা কনফিউজ নহবৰ কাৰণে প্ৰথমতে হাইড্ৰোজেন মিলাবলৈ বা যিবিলাক গ্যাস সেইবিলাক মিলাবলৈ প্ৰথমতে চেষ্টা কৰিবা গতিকে ইয়াত যদি আমি এফালে কেটা পাই গলো ইয়াত হাইড্ৰোজেন দুটা আৰু ইয়াত হাইড্ৰোজেন দুটা নহয় জানো গতিকে 2 দুগুণে 4টা হাইড্ৰোজেন গতিকে ইয়াতে আমি যদি 2 দি দিও আৰু H2O দি দিও তেতিয়ালে দেখা গল যে ইয়াতো কেটা হৈ গল 2 দুগুণ হাইড্ৰোজেন হৈ গল 4টা হৈ গল এবাৰ অক্সিজেন আমি মিলাম গতিকে ইয়াতে যদি আমি G2 আছে তেনেকৈ লিখিলো CONO3 হোল 2 তো দেখা গল ইয়াত অক্সিজেন কেটা আছে এই যে অক্সিজেন ইয়াত সন্মুখৰ দুইটো সকলোৰে বাবে হয় গতিকে মই এটা কথা বুজাই দিবলৈ তোমালোকক যত্ন কৰিম সে ধৰি লোৱা ইয়াতে লিখা হৈ আছে 2ABC ঠিক আছে তেতিয়ালে তোমালোকে মনত ৰাখিব লাগিব ইয়াতে A কেটা আছে A আছে দুটা B কেটা আছে B আছে দুটা আৰু C কেটা আছে C আছে দুটা এই সন্মুখত যদি থাকে তেতিয়ালে এটো A থকা বুজাব B থকাও বুজাব আৰু C থকাও বুজাব কিন্তু যদি আমি এনেকে লিখো A B C ইয়াত যদি 2 লিখো তেতিয়ালে ইয়াত A কেটা আছে A আছে এটা B আছে এটা কিন্তু C কেটা আছে C আছে দুটা বুজি পালা বা ইয়াৰ পৰিৱৰ্তে যদি এনেকে লিখো যে A B2 C তেতিয়ালে A কেটা আছে A আছে এটা B আছে দুটা আৰু C আছে এটা গতিকে এই যে সাফিক্সটো যাৰ লগত থাকে তাকে বুজায় কিন্তু সন্মুখত যদি কোনো এটা সংখ্যা থাকে তেতিয়ালে ইয়াত থকা আটাইকেটা মৌলৰে সেই সংখ্যাটো বুজায় যেনে ইয়াত A দুটা B দুটা আৰু C দুটা আশা কৰিছো তোমালোকে বুজি পাইছা তো আমি কি কৰিম এবাৰ আমি ব্যালেন্স কৰি আছো গতিকে এটা হাইড্ৰোজেন হৈ গল এতিয়া আমি অক্সিজেন টোটাল কেটা আছে চাই লওঁ গতিকে ইয়াত অক্সিজেন দুটা আৰু ইয়াত অক্সিজেন কেটা এই 3 দুগুণে 6টা অক্সিজেন 2 এ 6 কেটা অক্সিজেন হৈ গল 8টা অক্সিজেন হৈ গল তেতিয়া ইয়াত আমাৰ 8টা অক্সিজেন আছে নাই 3 এ এফালে এটো সাফিক্স 3 টুকাৰ অক্সিজেনৰ আৰু সন্মুখত 2 টুকাৰ ইয়াৰ বাবেই হ'ব গতিকে মনত ৰাখিবা সাফিক্স আৰু সন্মুখত থকাটো পূৰণ হয় 2 3 গুণে 6টা অক্সিজেন ইয়াত হৈ গল 6টা আৰু ইয়াত অক্সিজেন কেটা দুটা 6 এ 2 8টা গতিকে এফালে অক্সিজেন 8টা এফালে সোঁফালে 8টা আৰু বামফালে 8টা অক্সিজেন মিলি গল ক্যালসিয়াম ইয়াত কেটা আছে এটা আছে ইয়াতে ক্যালসিয়াম কেটা আছে এটা আছে গতিকে আমাৰ টোটালি এটো কি হৈ গল ব্যালেন্স হৈ গল এবাৰ আমি 6 নম্বৰৰ B2 লে যাম যদি B2 আমি সমাধান কৰিবলৈ যদি যাওঁ তেতিয়াহলে আমি কি কৰিব লাগিব আমি পোনপ্ৰথমে আমি হাইড্ৰোজেন গ্যাস বিলাকত ধৰিম গতিকে হাইড্ৰোজেন গ্যাসটো ইয়াত ক'ত আছে হাইড্ৰোজেন গ্যাসটো ইয়াত আছে নহয় জানো H2O গতিকে ইয়াত যদি আমি 2 এটা বহাও আৰু H2 আৰু ইয়াত O দিও তেতিয়াহলে এটো কি হ'ব এটো হ'ব লিকুইড ওয়াটাৰটো হৈছে লিকুইড নহয় জানো তাৰ পিছত এটো হলে হাইড্ৰোজেন আমি তেতিয়ালে এফালৰ হাইড্ৰোজেনটো এটা মিলাই লওঁ গতিকে NaOH আৰু প্লাস এটা আছে কিমান H2SO4
H2SO4 এইটো সোডিয়াম হাইড্ৰক্সাইডটো আসলতে এইটো একুৱাছ হ'ব আৰু এইটো সালফিউৰিক এসিডটো এইটো লিকুইড হ'ব সো এতিয়া আমি কি কৰিব লাগিব এটো আমি ব্যালেন্স কৰিব লাগে তো ব্যালেন্স কৰিবলৈ যাওঁতে আমি কি কৰিলো হাইড্ৰোজেনৰ ইয়াত দুটা আৰু দুটা কেটা হাইড্ৰোজেন হৈ গল চাৰিটা হাইড্ৰোজেন হৈ গল গতিকে আমি এটা দিউচোন 2 তেতিয়া ইয়াত 2 দিয়াৰ লগে লগে হাইড্ৰোজেন কেটা হ'ব এই হাইড্ৰোজেন দুটা হৈ গল আৰু ইয়াত হাইড্ৰোজেন কেটা আছে দুটা আছে গতিকে দুটা চাৰিটা হাইড্ৰোজেন আমাৰ মিলি গল ঠিক আছে তে গতিকে আমাৰ প্ৰথমটো তাৰ পিছতে আমাৰ বাকিখিনি মিল আছে না অক্সিজেন কেটা আছে ইফালে অক্সিজেন আছে ইফালে চাৰিটা আৰু এই অক্সিজেনৰ বাবে এই দুইটো আছে গতিকে অক্সিজেন আছে দুটা 4 এ 2 6টা 6টা হৈ গল গতিকে ইফালে অক্সিজেন কেটা আছে ইয়াত আছে দুটা আৰু আমাৰ এই সংখ্যাটো অলৰেডি ইয়াত লিখি দিয়া আছে সমীকৰণটোত SO4 একুৱাছ তেতিয়াহ'লে আমি দেখা পালো যে অক্সিজেন কেটা আছে ইয়াত 4টা ইয়াত অক্সিজেন কেটা আছে দুটা 4 এ 2 এইটো 4টা আৰু দুটা 6টা ঠিক তেনেকৈ ইয়াত ইফালে হৈ গল অক্সিজেন 4টা আৰু ইয়াত অক্সিজেন দুটা 6টা গতিকে আমাৰ মিলি আছে সোডিয়াম ইয়াত কেটা আছে দুটা আৰু এই সোডিয়ামটো ইয়াত কেটা আছে এই যে সোডিয়ামটো তাৰ আগত 2 আছে না নাই এই সোডিয়াম আছে দুটা মানে আমাৰ এই সমীকৰণটো সমতুল কৰা হৈ গল বা সন্তুলিত কৰা হৈ গল তাৰ পিছত সি নম্বৰটো গতিকে সি নম্বৰটো আমি ইয়াত সন্তুলিত কৰিবলৈ অলৰেডি এটো সন্তুলিত হৈয়ে আছে কাৰণ সোৱা সোডিয়াম ইয়াত এটা ইফালে সোডিয়াম এটা ক্লোৰিন ইফালে ইয়াত কেটা আছে এটা আছে ইয়াতো ক্লোৰিন এটাই আছে সিলভাৰ ইয়াত এটা আছে ইয়াত সিলভাৰ এটা আছে অক্সিজেন ইয়াত তিনিটা নাইট বা NO3 মানে নাইট্ৰেট এটা আছে NO3 ইয়াত এটা আছে গতিকে এটো টোটালি আমাৰ অলৰেডি সন্তুলিত হৈ আছে গতিকে ইয়াত লিখি দিব পাৰো আমি সন্তুলিত হৈ আছে তাৰ পিছত ডি নম্বৰটোত গতিকে ডি নম্বৰটোত যেটো আমাৰ আনসাৰ গতিকে ডি নম্বৰটোত আমি কি লিখিম আমি এটো ব্যালেন্স কৰিব লাগে তো কেনেদৰে ব্যালেন্স কৰিম আমি ব্যালেন্স কৰিব ক্ষেত্ৰত আমি কি কৈছো প্ৰথমতে হাইড্ৰোজেন গেছটো ফালৰ পৰা মিলাই আহিম যদি ইয়াত 2 এটা দিও 2HCl হল এটা BaSO4 যেনেদৰে আছে তেনেদৰে লিখি দিয়া এটো বেৰিয়াম ক্লোৰাইড BaCl2 H2SO4 তো দেখা পাওছুন ইয়াত হাইড্ৰোজেন কেটা আছে দুটা আছে আমি প্ৰথমতে ইয়াত দুইটো দিয়াৰ কাৰণ কি আমি এই হাইড্ৰোজেন গেছটো বাওঁফালে কেটা আছে আৰু হাইড্ৰোজেন গেছ সোঁফালে কেটা আছে প্ৰথমেই সেই বস্তুটোকে মিলাম তো দেখা পালো যে ইয়াত হাইড্ৰোজেন কেটা আছে দুটা আছে আৰু ইয়াত হাইড্ৰোজেন কেটা আছে এটা আছে তেতিয়া হলে আমি মিলাবলগীয়া সংখ্যাটো কি এই হাইড্ৰোজেনটোৰ আগত আমি সাফিক্স হিচাপে নিদিও দেই মনত ৰাখিবা হাইড্ৰোজেনৰ আগত এটা আমি কি মিলাব লাগিব 2 এটা আমি মিলাই দিব লাগিব আমি এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমি ইকুৱেচন এটা ব্যালেন্স কৰি থাকিম সাফিক্সত কেতিয়াও আমি সংখ্যা বহুৱাব নোৱাৰো যেনে ধৰা ইয়াত a b আছে আমি এনেকুৱাত কেতিয়াও সংখ্যা এইবিলাক দিব নোৱাৰো আমি সদায় দিব লাগিব কত 2 এ দিও বা 3 এ দিও বা যিমান সংখ্যা নিদিও সদায় কি দিব লাগিব ফ্ৰন্টত সন্মুখত এটো কথা জানি লবা তেতিয়া হলে আমি হাইড্ৰোজেন আগত 2 দিম কিয় দিম কাৰণ এফালে হাইড্ৰোজেন কেটা হৈ আছে দুটা হৈ আছে গতিকে হাইড্ৰোজেনৰ আগত আমি কি দি দিলু 2 দি দিলু গতিকে দুটা হাইড্ৰোজেন মিলি গল দুটা হাইড্ৰোজেন কোন ফালে হুঁ ফালে দুটা হাইড্ৰোজেন বাও ফালে এতিয়া আমি Cl2 মিলাও Cl ইয়াত কেটা আছে দুটা এটা Cl ইয়াত কেটা আছে দুটা মিলি আছে বেৰিয়াম কেটা আছে এটা ইয়াত বেৰিয়াম এটা মিলি আছে সালফেট SO4 মানে সালফেট ইয়াত এটা মানে বাও ফালে এটা আৰু হুঁ ফালে এটা মিলি আছে গতিকে এটো আমাৰ ব্যালেন্স কৰা হৈ গল এয়া আছিল আমাৰ 6 নম্বৰৰ সমাধান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো যথেষ্ট দীঘল হৈ যাব গতিকে 7 নম্বৰৰ পৰা ধৰি বাকি প্ৰশ্নসমূহৰ সমাধান মই ইয়াৰ পৰৱৰ্তী ভিডিঅটো দিবলৈ যত্ন কৰিম